সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ আটাইৰে সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াৰ উপস্থিতিত মই আজি নলবাৰী শ্বহীদ ভৱনত সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক হিচাপে মই যি দায়িত্বত আছিলোঁ সেই দায়িত্বৰ পৰা একান্ত মোৰ ব্যক্তিগত কাৰণত অব্যাহতি লৈছোঁ। মই ইতিমধ্যে সন্মানীয় সভাপতিৰ ওচৰত অব্যাহতি পত্ৰ মই প্ৰদান কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই মোক অসমীয়া জাতিটোৰ হৈ বা সমাজখন কি এই সকলো বিষয়ৰ ওপৰত সঁচা অৰ্থত সামাজিক প্ৰাণী হিচাপে মানুহক আগবাঢ়ি যাবলৈ যে এখন সমাজ লাগে এই কথাটো মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা পাইছোঁ। দৰাচলতে আজি কিছু পৰিমাণে আৱেগিকো হৈছোঁ। সুদীৰ্ঘ 24 বছৰ সময় মই ছাত্ৰ সন্থাৰ মজিয়াত দিছোঁ। নীলপুৰ হাবলাখা শাখা ছাত্ৰ সন্থাৰ পৰা আৰম্ভ কৰি বৰাজল আঞ্চলিক ছাত্ৰ সন্থা, তাৰ পৰৱৰ্তী সময়ত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সাংগঠনিক সম্পাদক, দুটাকৈ কাৰ্যকালৰ বাবে শিক্ষা সম্পাদক, তাৰ পৰৱৰ্তী সময়ত দুলীয়াজান অধিৱেশনত ছাত্ৰ সন্থাৰ 2020 চনত সদৌ অসম ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে আৰু তাৰ পৰৱৰ্তী সময়ত অষ্টাদশ সদৌ অসম ছাত্ৰ সন্থাৰ যি মৰিগাঁও অধিৱেশন সেই অধিৱেশনত মই সাংগঠনিক সম্পাদক হিচাপে নিৰ্বাচিত হৈছিলোঁ। গতিকে এই চেগতে আজিৰ এই দিনটোত মই সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এই যি আমাৰ পৰিয়ালটোৱে বিগত 24 বছৰৰ যিটো মোৰ দীঘলীয়া পৰিক্ৰমা, জ্ঞান, অভিজ্ঞতা আৰু অসমৰ সমাজ ব্যৱস্থাৰ সৈতে সংপৃক্ত হোৱাৰ যিটো মোৰ অভিজ্ঞতা, এই অভিজ্ঞতাৰ যিটো কাঠামো, এই কাঠামো কেৱল মাত্ৰ সদৌ অসম ছাত্ৰ সন্থাৰ মজিয়াখনে মোক দিছে। অসমৰ সমাজ ব্যৱস্থা, অসমৰ ৰাজনৈতিক ব্যৱস্থা, অসমৰ ছাত্ৰ সমাজ প্ৰতিটো দিশৰ ওপৰত উত্থান পতনৰ সকলো কথা দেখিছোঁ আৰু অনাগত দিনতো যি জাতীয় চেতনাবোধ, এই জাতীয় চেতনাবোধ অক্ষুণ্ণ ৰাখি মই অসমৰ সমাজ ব্যৱস্থাৰ হৈ কাম কৰি যাম বুলি, অসমৰ ছাত্ৰ সমাজৰ হৈ এগৰাকী প্ৰাক্তন ছাত্ৰ কৰ্মী হিচাপে কাম কৰি যাম বুলি মই প্ৰতিশ্ৰুতিবদ্ধ হৈ আছোঁ।